নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছো আজি মোৰ আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম স্নৰিং বা আমাৰ নাক কিয় বাজে হয়তো আপোনালোকে যিসকলে ভিডিঅ' চাই আছে তাৰে ভিতৰত বহুতখিনি ব্যক্তিৰ নাকটো বাজে ৰাতি যাৰ ফলত আপুনি নিজেটো অসুবিধা পায় আৰু আপোনাৰ লগতে আপোনাৰ কাষত থকা বাকি সকল লোকৰো বহুতখিনিৰ অসুবিধাৰ সৃষ্টি হয় এই মোৰ পিছফালে মই এখন ফটো দেখাইছো চাব তাতে মানুহজনে ৰাতি নাক বজাই আছে তাৰ ফলত ঘৈণীয়েক ৰাতি শুব পৰা নাই কেৱল গিৰিয়েক ঘৈণীয়েক বুলি নহয় হয়তো আপোনালোকৰ পৰিয়ালতো প্ৰত্যেকটো পৰিয়ালত এজন বা দুজন ব্যক্তিৰ এই নাক বজাৰ এই বেমাৰটো মই বেমাৰ বুলিয়ে ক'ব লাগিব এই বেমাৰটো হয়তো আছে আজি আমি এই বেমাৰটোৰ ওপৰত ডিসকাস কৰিম যে এই নাক কিয় বাজে নাক যে ডাঙৰ ডাঙৰকে বাজে যাৰ ফলত আপোনালোকে শুব নোৱাৰে এই নাক কিয় বাজে আৰু কেনেকুৱা ধৰণৰ কি কৰিলে আপোনালোকে উপশম পাব আমি সকলোখিনি বস্তু ডিসকাস কৰিম এতিয়া এটা কথা আছে যে আমাৰ অসমীয়া দেখাৰ কথা আছে যে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ মানে অকনমান সৰু কথা এটাৰ পৰা বহুত ডাঙৰ এটা কথা হ'ব পাৰে অকনমান সৰু জুইৰ পৰা একুৰা ডাঙৰ জুই লাগিব পাৰে ঠিক তেনেকুৱা ধৰণৰ হয়তো আপোনালোকে ভাবে যে ৰাতি শুতে নাকটোহে বাজে এটোনো ইমান ডাঙৰ কথা নহয় কিন্তু এই কথাটো যদি আপোনালোকে ভালকে গুৰুত্ব নিদিয়ে হয়তো ভৱিষ্যতে গৈ আপোনালোকৰ ডাঙৰ কিবা বেমাৰৰ সৃষ্টি কৰিব পাৰে এতিয়া মই প্ৰথম কথা কম যে আপোনালোকৰ নাক বজা বা আমাৰ ৰাতি শুতে যে নাক বাজে বা স্নৰিং যাক আমি কওঁ ইংলিছত স্নৰিং বুলি তাৰ ফলত আপোনালোকৰ কেনেকুৱা ধৰণৰ ভৱিষ্যতে বেমাৰ দেখা দিব পাৰে প্ৰথম কথা মই কওঁ আপোনালোকৰ ইনসমনিয়া যদি আপোনাৰ ৰাতি নাকে বাজি থাকে আপুনি ৰাতি ভালকে শুব কেতিয়াও নোৱাৰিব ইনসমনিয়াত আপোনালোকে ভুগিব পাৰে আৰু এটা আমাৰ কথা আছে পাৰাসমনিয়া মানে হৈছে কি ৰাতি টোপনিত কিছুমান মানুহে কথা পাতি থাকে মুখেৰে কিবা কৈ থাকে যিবিলাক আপোনালোকে গম নাপায় কি কৈ থাকে হয়তো কৰবাত কিবা এটা ইনসিডেন্ট তেওঁলোকৰ দিনটোত ঘটিলে সেই কথাটো ৰাতি তেওঁ কৈ আছে নিজেই কৈ আছে ৰাতি টোপনিত বা কিছুমান ব্যক্তিক দেখা পোৱা যায় ৰাতি খোৱাৰ পৰা উঠি খোজকাঢ়ি গুচি যায় কিন্তু তেওঁ গম নাপায় কলৈ গৈ আছে সেইটো আমাৰ পাৰাসমনিয়া তাৰ পিছত মই কম নাৰ্কোলেপসি মানে হৈছে আপোনালোকৰ ব্ৰেইন সম্বন্ধিত কিছুমান নাৰ্ভৰ অসুবিধা যাৰ ফলত আপোনালোকৰ ৰাতি ভালকে টোপনি মাৰিব নোৱাৰে ঠিক আছে ব্ৰুক্সিজম বুলি এটা কথা আছে ব্ৰুক্সিজম যাৰ মানে যিটোৰ অৰ্থ আমাৰ হৈছে দাঁত কৰচি থকা আপোনালোকে হয়তো কিছুমানৰ ঘৰত যেনেকে মই এইখন ফটোত দেখালো মানুহজনে নাক বজাই আছে কিন্তু কিছুমান মানুহে দাঁত কেইটা এপাৰি দাঁতে ইপাৰি দাঁতৰ লগত খুব ঘহনি খাই এটা ডাঙৰ শব্দ প্ৰডিউস হয় শব্দ ওলাই যেটো ভয়ানক এটা শব্দৰ দৰে লাগে মানে হেতুক আমাৰ কোৱা হয় ব্ৰুক্সিজম তেনেকুৱা বা আমাৰ তাৰ পিছত আহি গল আমাৰ স্লিপ প্যাৰালাইসিস এনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু সকলোতকৈ ডাঙৰ আৰু মেইন মই ক'ব লাগিব স্লিপ এপনিয়া আপোনালোকে ৰাতি শুই থাকোতে ঘপককৈ উশাহ নোপোৱা হৈ যাব পাৰে সেইটোকে আমাৰ কোৱা হয় স্লিপ এপনিয়া আৰু স্লিপ এপনিয়া বা ৰাতি শুই থকাৰ সময়ত ঘপককৈ উশাহ নোপোৱাৰ ফলত কেতিয়াবা মৃত্যুবৰণো ঘটিব পাৰে সেইটো কাৰণে এই কথাটো ভালকে মনোযোগ দিবলগীয়া হয়তো কিছুমান মানুহে যেতিয়া নিজে খাৰাতে মাৰে বা নাকৰ পৰা আৱাজ ওলাই হয়তো নিজেই গম নাপাব পাৰে কিন্তু তেওঁৰ যদি কাখত থকা মানুহবিলাকে গম পাইছে তো সেই বস্তুটো সেই বেমাৰটো তেওঁৰ পৰা আতৰাবলৈ তেওঁ কৈ চেষ্টা কৰাব লাগে ঠিক আছে তো সেইখিনি আপোনালোকৰ দায়িত্ব যদি আপোনালোকৰ ঘৰৰ কোনোবা এজন ব্যক্তিৰ নাক বজোৱা এটা অভ্যাস আছে বা বেমাৰ আছে তেওঁ হয়তো গম নাপাব পাৰে কিন্তু আপোনালোকে তেওঁক কৈ ডক্টৰৰ ওচৰত নি বা যি কৰিব লাগে যি কৰিব নালাগে সেইখিনিৰ ওপৰত কাম কৰি সেই অভ্যাসটো সোনকালে এৰুৱাবলৈ চেষ্টা কৰিব লাগে ঠিক আছে এতিয়া মই আপোনালোকক কম যে আমাৰ কিহৰ কাৰণে এই নাকৰ আৱাজটো ওলাই মই আপোনালোকক এখন ফটোৰ সহায়ত দেখাম এইটোটো দেখিছে আপোনালোকে ইয়াতে মানুহজনে ৰাতি নাক বজাই আছে কিন্তু তেওঁ শুই আছে গম পোৱা নাই ঠিক আছে এই ফটোখনত ইয়াতে আমাৰ দিছে চাওক ইয়াতে বেস অফ টাং এখন আমাৰ মুখমণ্ডল ঠিক আছে মুখমণ্ডলখন যদি আপোনালোকে চাবলৈ যায় বেস অফ টাং মানে আমাৰ জিভাখনৰ তলৰ অংশ এইখিনি দেখাইছে আমাক সফট পেলেট এইখিনিতে আমাৰ সফট পেলেট দেখাইছে আৰু এয়াৰৱেজ এইটো আমাৰ ডাঙৰ বস্তু এয়াৰৱে এই যিডাল পাইপ দেখাইছে আমাৰ এই ফালৰ পৰা যেতিয়া নাকেৰে আমাৰ উশাহ লওঁ বা আমাৰ যেতিয়া হাৱা বা আমাৰ গেছ বা আমাৰ যেতিয়া এয়াৰৱেজ পাস হয় তো আমাৰ ঘটনাটো কেনেকুৱা ধৰণৰ হয় চাব এতিয়া মই বুজাবলৈ চেষ্টা কৰিম আমাৰ ডিঙিৰ অংশত প্ৰথমে আমি পাওঁ আমাৰ শ্বাসনলী তাৰ পিছত আমি পাওঁ আমাৰ খাদ্যনলী শ্বাসনলী মানে আমাৰ যিফালে আমাৰ হাৱা পাস হৈ এইফালে গৈ দুইফালে লাংছলৈ যায় আৰু তাৰ কাষতে আমাৰ থাকে খাদ্যনলী যিফালেৰে আমাৰ খাদ্য পেটলৈ যায় বা আমাৰ হজম প্ৰক্ৰিয়া আৰম্ভ হয় এতিয়া ঘটনাটো কি হৈছে আপোনালোকে চাব সেইখিনিতে এই যেটো সফট পেলেটৰ বুলি আমাৰ জায়গাটো দেখাইছে সেইখিনিতে আমাৰ ঘটনা এনেকুৱা ধৰণৰ হয় কেতিয়াবা কিছুমানৰ মেদ বহুলতাৰ কাৰণে যদি মানুহজন বহুত বেছি শকত হয়
বা কিছুমান মানুহৰ ডিঙিৰ অংশত বেছিকৈ মাংসপেশী থাকে বা চৰ্বি থাকে যাৰ ফলত ভিতৰৰ মাংসপেশীবিলাক ঢিলা হৈ যায় যদি আপোনালোকৰ হাৱা পাছ হ'ব কাৰণে ইমানখিনি মই দেখাই দিছো হাতেৰে ইমানখিনি ঠাইৰ জৰুৰী হয় বা ইমানখিনি ঠাইৰ দৰকাৰ হয় কিন্তু যদি কোচ খাই যায় বা চেপা খাই যায় বা হেঁচা খাই যায় ফলত আমাৰ ভালকে হাৱা পাছ হ'ব নোৱাৰে আমাৰ ৰাতি এই ঘটনাটোৱে হয় চাব কি হয় যেতিয়া মানুহজন শুই থাকে শুই থকাৰ পিছত মাংসপেশীবিলাক ৰিলেক্স হৈ যায় বা আমাৰ কি হয় ঢিলা হৈ থাকে ঢিলা হোৱাৰ ফলত যিমানখিনি এয়াৰ পাছ হ'ব লাগে যিমানখিনি বায়ু বা হাৱা পাছ হ'ব লাগে সিমানখিনি হাৱা পাছ নহয় যাৰ ফলত এইখিনি অংশত যেতিয়া চেপা খাই যায় বা হেঁচা খাই যায় যেটো আমাৰ হাৱা পাছ হোৱা ৰাস্তা সেই ৰাস্তাটো যেতিয়া যিমানটো থাকিব লাগে তাতকৈ যেতিয়া কমি যায় তাৰ ফলত হাৱাই আহি যেতিয়া খুন্দা মাৰে এটা শব্দৰ সৃষ্টি হয় আৰু সেইটোৱে আমি কওঁ যে আমাৰ নাক বজা বুলি এই অংশখিনি হয়তো আপোনালোকে দেখিছে এইখন দেখিছেনে এই জিভাৰ নিচিনা যিখন এখন বস্তু আছে সেইখন আমাৰ তললৈ গুচি আহে লুজ হৈ যায় ৰাতি যেতিয়া আপুনি শুব যেতিয়া আপোনাৰ মাংসপেশী শৰীৰৰ ৰিলেক্স মুডত আহিব বা ৰেষ্ট পজিশনত আহি যাব তেতিয়া কি হয় বা ঢিলা হৈ যায় বুলি যদি মই অসমীয়াত কওঁ ঢিলা হৈ যাব তেতিয়া কি হ'ব এই বস্তু যেটো আমাৰ আছে তললৈ গুচি আহিব বা এনেকুৱা ধৰণে যদি এনেকুৱা হৈ আছে এনেকে লুজ হৈ তললৈ গুচি আহিব ফলত আমাৰ হাৱা পাছ হ'বৰ কাৰণে যেটো ৰাস্তা সেই ৰাস্তাটোৰ যদি ইমানখিনি ৰাস্তা লাগে কমি সৰু হৈ যায় বা ঠেক হৈ যায় বা হেঁচাৰ ফলত আমাৰ যিমান বায়ু পাছ হ'ব লাগে সিমানখিনি বায়ু পাছ নহয় ফলত হাৱাই সেইখিনিত খুন্দা খায় এই এৰিয়াটোতে ঘটনাটো ঘটে এই এৰিয়াটোত যেতিয়া খুন্দা খায় ফলত এটা আৱাজৰ সৃষ্টি হয় আৰু সেইটোৱে আমাৰ হৈছে নাক বজা বুলি আমি কওঁ হয়তো আপোনালোকে এতিয়া বুজি পাইছে যে আমাৰ নাকৰ পৰা শব্দটো কিহৰ কাৰণে ওলাই ঠিক আছে এতিয়া মই কম যে কি কাৰণত নাক বাজিব পাৰে কেনেকুৱা ধৰণৰ কাৰণবিলাকৰ কাৰণে আপোনালোকৰ নাক বাজিব পাৰে প্ৰথম মই কথা কম যদিহে আপোনালোকৰ টোপনি ভালকৈ নহয় টোপনি যদি আপোনালোকৰ ভালকৈ নহয় বা আপোনালোকৰ স্লিপ সাইকেলটো একেবাৰে ভাল নহয় তেতিয়া হ'ব পাৰে যদি আপুনি বহুত বেছি শকত যদি আপোনাৰ weight বহুত বেছি শকত বা আপোনাৰ ডিঙিৰ অংশত মাংসপেশী বেছি আছে বা চৰ্বি বেছি আছে তেতিয়াও আপোনাৰ ৰাতি নাক বাজিব পাৰে ঠিক আছে যদি আপোনালোকৰ মদ খোৱাৰ অভ্যাস বহুত বেছি আছে যদি আপোনালোকৰ মদ খোৱাৰ অভ্যাস বহুত বেছি আছে আপুনি এটা কথা চাব পাৰে মদ খোৱা এজন ব্যক্তি যেতিয়া শুৱে তেওঁৰ নাকৰ পৰা শব্দ আপোনালোকে পাব মানে মদ খোৱা সিগাৰেট খোৱা এই সকল ব্যক্তিৰ নাকৰ পৰা আৱাজ খুব বেছিকৈ দেখা পোৱা যায় ঠিক আছে বহুত বেছিকৈ যদি শুই থাকে ধৰি লওক কোনোবাই বহুত বেমাৰৰ কাৰণে যদি বেছিকৈ শুই থাকে বা কাৰোবাৰ শুৱাৰ অভ্যাস বহুত বেছি ৰাতিটো শুইছে দুপৰীয়াও 4-5 ঘণ্টা শুই আছে তেনে ব্যক্তিসকল যিসকলে বহুত বেছি শুই থাকে তেনে লোকৰো কি হোৱা দেখা পোৱা যায় নাক বেছিকৈ বজা দেখা পোৱা যায় ঠিক আছে এতিয়া আপোনালোকৰ কি হ'ব পাৰে নাক বজাৰ ফলত বা এই অভ্যাসটো বা এই বেমাৰটো যদি থাকে নাক বজা বা নাকৰ পৰা শব্দ ওলোৱা বা আৱাজ ওলোৱা যাৰ ফলত ঘৰৰ মানুহ শুব নোৱাৰা হৈ যায় গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়াৰ সৃষ্টি হয় এনেকুৱা ধৰণৰ কিবা অসুবিধা যদি থাকে তেতিয়া আপোনালোকৰ কি ধৰণৰ অসুবিধা আপোনালোকে পাব পাৰে চাব টোপনি নহব ভালকে আপোনালোকৰ টোপনি একেবাৰে নহব ঠিক আছে তাৰ পিছত ৰাতিপুৱা মাথা বিখাব যদি আপোনাৰ ৰাতি ভালকে টোপনি নহয় আপোনাৰ ৰাতিপুৱাৰ বেলালৈ কি হ'ব খুব বেছিকৈ মাথা বিষ হোৱা দেখা পোৱা যায় ঠিক আছে কেতিয়াবা কি হয় স্লিপ এপনিয়া মই যেটো অলৰেডি কলো যদিহে আপোনালোকে ভালকৈ টোপনি নাযায় বা ৰাতি শুই থাকোতে আপোনালোকৰ নাকৰ আৱাজ ওলাই আছে আৰু ফলত এইখিনি যেতিয়া একেবাৰে ব্লক হৈ যাব তেতিয়া আপোনালোকৰ কি হ'ব খপককৈ উশাহ নোপোৱা হৈ যাব আৰু যদি খপককৈ উশাহ নোপোৱা হৈ যায় সেই সময়টো যদি ধৰক 2-3 মিনিটলৈকে দীঘলীয়া সময় হয় হয়তো আপোনাৰ মৃত্যুবৰণো হ'ব পাৰে ঠিক আছে তাৰ পিছত যদিহে আপোনালোকৰ নাক বজোৱা অভ্যাস থাকে তাৰ ফলত আপোনালোকৰ ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে তাৰ পৰা আপোনালোকৰ ডায়াবেটিস হ'বগে পাৰে ঠিক আছে আৰু তাৰ ফলত আপোনালোকৰ কেতিয়াবা ষ্ট্ৰকো হোৱাৰ সম্ভাৱনা থাকে তো সেই কাৰণে আপোনালোকে সাৱধান হ'ব আৰু বহুত সোনকালে যদি আপোনালোকৰ নাক বজোৱাৰ এনেকুৱা ধৰণৰ অসুবিধা আছে বা অসুবিধাৰ সৃষ্টি কৰিছে বা আপুনি গম পাইছে যে আপোনাৰ ৰাতি শুওঁতে নাক বাজিছে আপুনি নিজেই তাৰ পৰা প্ৰতিকাৰ লবলৈ চেষ্টা কৰিব লাগে এতিয়া উপশম কেনেকৈ পাব মই সেইটো কম খুব প্ৰথম কথা মই ক'ব লাগিব যে আপোনালোকে ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগিব যাৰ ফলত আপোনাৰ ওয়েটটো বেলেন্স হৈ থাকে বা আপোনাৰ শৰীৰটো খুব সুস্থ হৈ থাকে ঠিক আছে এক্সাৰসাইজ ডেইলি কৰিব লাগিব মই ক'লো তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ওয়েট লছ কৰিব লাগিব আপোনালোকৰ যদি ওজন বহুত মেদবহুলতা আছে
weight loss কৰিব লাগিব ঠিক আছে avoid alcohol মদ্যপান যদি আপোনালোকে খুব বেছি কৰে alcohol বা cigarette smoking মদ্যপান এইবিলাক এৰিব লাগিব ঠিক আছে বেষ্ট সলিউশন যদি মই আপোনালোকক এই কামটোৰ কাৰণে কওঁ সেইটো হ'ব আমাৰ yoga আৰু প্ৰণায়াম বা মেডিটেশন আপোনালোকে মেডিটেশন যদি কৰে যদি আপোনালোকে yoga কৰে yogaখন বুলি যেটো আমাৰ কয় যোগাসন ঠিক আছে যোগাসন আপোনালোকে যোগাসন কৰিব যোগাসন যদি আপোনালোকে কৰে আপোনালোকে বহুত আৰাম পাব প্ৰণায়াম কৰিব পাৰে নাৰী শুদ্ধি প্ৰণায়াম পৰা ধৰি আমাৰ বিভিন্ন ধৰণৰ প্ৰণায়াম আছে যাৰ ফলত আপোনালোকে আমাৰ ৰাতিৰ নাক বজাৰ পৰা ৰেহাই পাব পাৰে আৰু কিছুমান এক্সাৰসাইজ আছে যিবিলাকে আপোনালোকক সহায় কৰিব এই ক্ষেত্ৰৰ পৰা এই অসুবিধাটোৰ পৰা ওভাৰকাম কৰা বা উপশম পোৱা তো আজি আমি গম পালো যে আমাৰ ৰাতি খুঁতে নাক কিয় বাজে যাৰ ফলত আমাৰ ঘৰুৱা বহুতখিনি অসুবিধাৰ সৃষ্টি হয় গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া আৰম্ভ হ'বলৈ ধৰে বা গেপ এটা আহি যাবলৈ ধৰে বা ঘৈণীয়েকে যদি গিৰিয়েকৰ কাৰণে গোটেই ৰাতি খোৱা মানে শুব নোৱাৰে তেতিয়া কি হয় কাৰণ ৰাতিপুৱা মাথা বিষাব পাৰে ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কেতিয়াবা ৰাতি নাক বজাৰ ফলত টোপনি নহাৰ কাৰণে ইনফাৰ্টিলিটি সন্তানহীনতালৈকে হোৱা দেখা পোৱা গৈছে সেইটো কাৰণে আপোনালোকে কি কৰিব এই যদি প্ৰবলেমটোৰ পৰা ভুগি আছে বহুত সোনকালে যিখিনি মই কথা কৈছো সেইখিনি মানি চলিব আৰু আপোনালোকে চেষ্টা কৰিব যদি ভাল পোৱা নাই তেতিয়া এজন ডক্টৰৰ ওচৰত কাষ চাপিবলৈ চেষ্টা কৰিব তো আজিলৈ আমাৰ ইমানখিনি আছিল নেক্সট ভিডিঅ'ত বহুত সোনকালে লগ পাম ধন্যবাদ